আপুনি জানেনে অসমীয়া লৌকিক পৰম্পৰা অনুসৰি কি খাদ্য খালে আয়ুস কমে? মোৰ এই ভিডিঅ'টো সেইসকল মহানুভৱ ব্যক্তিসকলৰ প্ৰতি যিসকল স্বাস্থ্য আৰু আহাৰৰ প্ৰতি সদা সচেতন। কি খালে আয়ুস কমে? প্ৰথম কথাটো হ'ল যে ৰাতি দৈ খালে আয়ুস কমে, কিন্তু দিনৰ ভাগত ভাত খোৱাৰ পিছত অলপ দৈ নিয়মীয়াকৈ খালে দীৰ্ঘায়ু লাভ কৰিব পাৰি। দ্বিতীয় কথাটো হৈছে শুকান পান খালে আয়ুস কমে। তামোল পাণ আমাৰ অসমীয়া সংস্কৃতিৰ এটা ডাঙৰ সম্পদ, কিন্তু আমি কেতিয়াবা পাণ নাথাকিলে শুকান পাণকে আমি তামোলৰ লগত খাওঁ। এনে কৰিলে মানুহৰ আয়ুস কমে। প্ৰিয় দৰ্শকসকল, মই কোনো চিকিৎসক বা বৈজ্ঞানিক নহয়, মই কেৱল এজন শিক্ষকহে। কিন্তু আমাৰ অসমীয়া সমাজত চলি অহা কিছুমান বনৌষধ আৰু কিছুমান প্ৰণালী বা বিধান, সেই সম্পৰ্কেহে মই আপোনালোকৰ সন্মুখত অৱগত কৰিছোঁ।